Hello everyone. So আজি আমি APSC Forest Ranger 2022 যোনখন পেপাৰ হৈছিলে তাৰ আমি আজি কুৱেশ্যন কেইটামান চাম ঠিক আছে। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে চাওঁ, হোৱাট ইজ দ্য ভেলিউ অফ দ্য ফলোয়িং 30 + 40 ডিভাইড বাই 4 × 4 অফ 4। চ' এইটো আপোনাৰ চিম্প্লিফিকেশ্যনৰ অংক হয়। চ' ইয়াৰ আগত আপোনালোকে চিম্প্লিফিকেশ্যনৰ যোনটো চেপ্টাৰ মই কৰাইছিলোঁ সেইটো আপোনালোকে চাই ল'ব পাৰে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। চ' সেইটো কাইণ্ডলি সেইটো ভালকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিব, তেতিয়া বহুতখিনি তাৰ আপোনাৰ ছল্ভ কৰিব পাৰিব, ডাউটছখিনি ক্লিয়াৰ হ'ব। ঠিক আছে। চ' আমাৰ কুৱেশ্যনটো কি দিয়া আছে, 30 + 40 ডিভাইডেড বাই 4 অফ 4 কিমান হ'ব 16, মই ডাইৰেক্ট কৰি দিলোঁ এইটো, প্লাছ 40 ডিভাইড বাই 16 ন, এইটো হ'ল হয়নে। এতিয়া কেঞ্চেলো কৰি দিব পাৰে আপুনি, 2 8 টাইমছ 16, 2 20 টাইমছ, 2 4 টাইমছ 8, 2 10 টাইমছ, 2 2 টাইমছ 4, 2 5 টাইমছ। চ' কিমান হ'ল, যদি আমি LCM 2 লওঁ, এইফালে ইয়াত 1 আছিলে, 1 2 টাইমছ 2, 2 × 30 60, 60 + 5। চ' কিমান হ'ল 65 ডিভাইড বাই 2, 65 ডিভাইড বাই 2 হ'লে কিমান হ'ব 32.5 হয়নে। চ' আমাৰ অপশ্যন নম্বৰ কোনটো হ'ব, অপশ্যন নম্বৰ A কাৰেক্ট এনচাৰ। ঠিক আছে। চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে, এ পাৰ্চন বাইজ এন আৰ্টিকল of ₹56.25 and sells the same making a profit of 20%. At what price does he sell the article? চ' আমাক সুধিছে যে কুৱেশ্যনটো দিয়া হৈছে এ পাৰ্চন বাইজ এন আৰ্টিকল, সি এটা আৰ্টিকল এটা কিনিছে। চ' কিনিলে আমাৰ কি হ'ব, কষ্ট প্ৰাইচটো আমাক দিয়া আছে কিমান 56.25। ঠিক আছে। তাৰপিছত আৰু প্ৰফিট কিমান বনালে সি 20%। প্ৰফিটৰ ইয়াত আকৌ প্ৰফিটৰ পাৰ্চেণ্টেজটো দিয়া আছে, ডাইৰেক্ট প্ৰফিট দিয়া নাই হা। চ' আমাক চেলিং প্ৰাইচ উলিয়াবলৈ কি উলিয়াব লাগিব, আমি প্ৰফিট উলিয়াব লাগিব। চ' আমি প্ৰফিটৰ ফৰ্মুলাটো কি জানো, এটা আমি ফৰ্মুলা জানো, প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু প্ৰফিট ইনটু কষ্ট 100 ডিভাইডেড বাই কষ্ট প্ৰাইচ। সেইটো আমি জানোনে, এনেকুৱা এটা ফৰ্মুলা আছিলে, মনত পৰিছেনে। চ' প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব 20, প্ৰফিট আমি নাজানো, ইনটু 100, কষ্ট প্ৰাইচ কিমান হ'ব 56.25, 56.25 হৈ গ'ল। এতিয়া এইটো ইফালে লৈ যাওক, কিমান হ'ব 20 × 56.25 ইকুৱেল টু প্ৰফিট ইনটু 100 হৈ গ'ল। এতিয়া প্ৰফিটটো আমি কেনেকৈ উলিয়াম, 20 × 56.25 ডিভাইডেড বাই 100 ইকুৱেল টু প্ৰফিট হৈ গ'ল। যিহেতু আমি ইয়াতে থৈ দিওঁ, অলপ টাইমৰ কাৰণে মই ইয়াত থৈ দিছোঁ। চাওঁ আমি নেক্সটটো চাওঁ, এতিয়া প্ৰফিট আমি পাই গ'লোঁ এইটো। চ' আমাৰ এতিয়া চেলিং প্ৰাইচ মানে কি আছিলে, প্ৰফিট মানে কি আছিলে, আমি প্ৰফিট ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ আছিলে হয়নে। তো চেলিং প্ৰাইচ কিমান দিয়া আছিলে, চেলিং প্ৰাইচ আছিলে আমাৰ, চেলিং প্ৰাইচ আমাৰ লগত নাই, আমাক উলিয়াব দিছে। প্ৰফিটটো আমি জানো 20 × 56.25 ডিভাইডেড বাই 100, এইটো মই ছল্ভ কৰা নাই হা, এনেকৈ থৈ দিছোঁ, ইকুৱেল টু চেলিং প্ৰাইচ আমি নাজানো, কষ্ট প্ৰাইচ কিমান আছে 56.25 হৈ গ'ল। এতিয়া এইটো আমি ইফালে লৈ যাওঁ, 20 × 56.25 ডিভাইডেড বাই 100, আপুনি এইটো পাৰিলে এইটো ডিভাইড কৰি ল'ব পাৰে, একো কথা নাই, ডিভাইড কৰি ইনটু কৰি ল'ব পাৰে, ইকুৱেল টু চেলিং প্ৰাইচ। চেলিং প্ৰাইচ আমাৰ ওলাই গ'ল, হৈ গ'ল, চেলিং প্ৰাইচ ওলাই গ'ল হয়নে। এতিয়া আমি কি কৰোঁ চাওক, এতিয়া যদি মই LCMটো লৈ লওঁ, বা আপুনি এইটো কেঞ্চেলো কৰিব পাৰে, কেঞ্চেল কৰি দিলেও হ'ব, ইয়াত আপুনি কেঞ্চেলো কৰিব পাৰে, বা আপোনাৰ কেঞ্চেল কৰিলেতো আপোনালোকে বুজিছে। কিন্তু যদি মই ইয়াত কেঞ্চেল নকৰাকৈ চাওঁ কেনেকৈ ওলাব পাৰে হা, আমি এইটো চাওঁ কেঞ্চেল নকৰাকৈ কেনেকৈ ওলাব। মই LCMটো লৈ ল'লোঁ 100, ইয়াত আহিছিলে 20, ইয়াত একেই হ'ব কাৰণ তলত 100 আছে হয়নে। তাৰপিছত ইয়াত কি আছে 1 টাইমছ 100, 100 × এইটো হ'ব। চ' 100 × 56.25 হৈ গ'ল, ইকুৱেল টু চেলিং প্ৰাইচ হৈ গ'ল। তো চেলিং প্ৰাইচ ইকুৱেল টু কিমান হ'ব, এতিয়া ইয়াৰ পৰা মই চাওক কি কৰোঁ, 56.25টো কমন লৈ আহোঁ হা, 55টো কমন লৈ কি হ'ব 100 + 20 থাকিলে, একেই হৈ যায়গৈ এনচাৰটো। চাওঁ কিবা যদি আমি কমকৈ কৰিব লাগে তেতিয়া চাওঁ, তেতিয়া কিমান হ'ব 56.25 × 120 ডিভাইডেড বাই 100, এইখিনি পালোঁ আমি হয়নে, এইখিনি পালোঁ। এইখিনি কি কৰিলোঁ, মই এইটো কেঞ্চেল কৰি দিলোঁ, এইটো কেঞ্চেল কৰিলোঁ। এতিয়া 2 5 টাইমছ 10, 2 6 টাইমছ 12 হয়নে। এতিয়া 5 দিয়া কৰি দিয়ক, 5 1 টাইমছ 5, 5 1 টাইমছ 5, 12 হ'ল, 5 2 = 10, 5 5 = 25, 6 5 30, 0 3 কেৰি 12, 6 2 12, 12 + 3 15, 5 1 কেৰি 6 7, 67.50। ঠিক আছে। এইটো কৰিব পাৰে, এনেকৈও কৰিব পাৰে আপোনালোকে, বা আপুনি ইয়াত প্ৰফিটটো ওলাই পেলাই জাষ্ট মাইনাছ কৰি দিলে হ'ল, এইফালে প্লাছ কৰিলোঁ। মই জাষ্ট এইটো এটা দেখাইছোঁ যে দুটা মেথডে পাৰে। যদি আপোনাৰ এইটো ইনটু কৰিবলৈ দিগদাৰ পাইছে, ডাইৰেক্ট এনেকৈও কৰিব পাৰে, কিন্তু অকণ প্ৰচেছটো লং হৈ যায়। যদি আপোনাৰ ডাইৰেক্ট কৰিব পাৰে, ডাইৰেক্ট আপুনি ইয়াত 25 টাইমছ কেঞ্চেল কৰি দিয়ক, 5 দিয়া টাইমছ কেঞ্চেল কৰি দিয়ক, প্ৰফিটটো প্লাছ কৰি দিয়ক, ওলাই যাব এনচাৰ। ঠিক আছে। চ' নেক্সট কুৱেশ্যন, আমাৰ এইটো অপশ্যন কি আছিলে 67.50, চ' অপশ্যন নম্বৰ C।
নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। A ratio contains milk. ঠিক আছে, a ratio contains milk and water in the ratio, a mixture contains milk and water in the ratio 4:3. মানে এটা মিক্সাৰত ৱাটাৰ আৰু মিল্ক মিক্স কৰি দিয়া আছে হা। এটা কণ্টেইনাৰত মই কি কৰিলোঁ, ৱাটাৰ আৰু মিল্ক মিক্স কৰিছোঁ। কেনেকৈ মিক্স কৰিছোঁ? 4:3 ৰেচিঅ'ত মিক্স কৰিছোঁ হয়নে। ইফ 5 liters of water is added to the mixture, যদি 5 লিটাৰ মিক্সাৰটো আমি মিক্সাৰত ৱাটাৰটো এড কৰি দিওঁ, তেতিয়া কি কৈছে, ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ কিমান হ'ব? 4:5 হৈ গ'ল। তো আমি কুৱেশ্যনটো কি কৰোঁ, মিল্কৰ ৰেচিঅ' আমি যেতিয়া আমাৰ ৰেচিঅ' দিয়া থাকে, আমি জাষ্ট কৰিছোঁ মিল্কৰ ৰেচিঅ' মই ধৰি ল'লোঁ 4x আৰু ৱাটাৰৰ ৰেচিঅ' ধৰি ল'লোঁ 5x হয়নে, 3x, কাৰণ মিল্কৰ 4 আছিলে, ৱাটাৰৰ 3 আছিলে, চ' মই 4x আৰু 3x ধৰি ল'লোঁ। এতিয়া আমাক কৈছে যেতিয়া আমি ৰেচিঅ' কিমান হ'ল? 4/5। 4/5 ৰেচিঅ'টো কেতিয়া হয়? যেতিয়া 5 লিটাৰ ৱাটাৰটো আমি মিক্স কৰি দিম। প্ৰথম আছিলে মিল্ক আৰু ৱাটাৰ ৰেচিঅ' যদি মই ধৰোঁ, কেনেকৈ ধৰিম? মিল্ক আৰু ৱাটাৰ ৰেচিঅ' যদি মই এনেকৈ ধৰোঁ 4/5 হয়নে। মিল্ক আৰু ৱাটাৰ ৰেচিঅ' কি দিছে? এতিয়া ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ ইজ 4/5। কেতিয়া 4/5 হ'ব? যেতিয়া আমি 5 লিটাৰ ৱাটাৰটো মিক্স কৰোঁ। ৱাটাৰ কি আছিলে? 3x, ইয়াৰ লগত আমি 5 লিটাৰ এটা মিক্স কৰি দিছোঁ। বুজি পালেনে? যদি মই ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰটো ধৰোঁ, মিল্ক আৰু ৱাটাৰ ৰেচিঅ' কিমান আছিলে? 4/5 মানে মিল্ক আৰু কিমান আছিলে? 4x, ৱাটাৰ 3x আছিলে। চ' ইয়াৰ দুটাৰ ৰেচিঅ' কিমান হ'ব? 4/5। 4/5 কেতিয়া হ'ব? যেতিয়া 5 লিটাৰ ৱাটাৰটো আমি মিক্স কৰোঁ। চ' ৱাটাৰটো ক'ত আছিলে? 3x আছিলে, 3xৰ লগত 5 এটা প্লাছ কৰি দিলোঁ। এতিয়া আমি x ওলাই দিওঁ, ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ। 4x × 5 ইকুৱেল টু 4 হোল ইনটু 3x + 5 হৈ গ'ল। এতিয়া কি হ'ব এনচাৰটো? 4 × 5 20x ইকুৱেল টু 12x + 5 4 20 হৈ গ'ল। (4 × 12x + 5 4 5 20 4 5 20x ঠিক আছে। তো 20x - 12x কিমান হ'ব? 8x ইকুৱেল টু 20। চ' আমি এক্সৰ ভেলিউ কিমান হ'ব এতিয়া? এক্সৰ ভেলিউ হ'ব আপোনাৰ 20/8। ঠিক আছে, 20/8টো যদি আমি ছল্ভ কৰোঁ, 4 2 × 2 4 5 × 5/2 হয়নে। চ' 5/2 যদি হয়, তেতিয়া আমাক কি কৰিছে? কোৱান্টিটি অফ মিল্কৰ কোৱান্টিটি কিমান হ'ব? মিল্কৰ কোৱান্টিটি কিমান আছিলে? 4x আছিলে। চ' 4 × 5/2 কিমান হ'ল? 2 2 × 4 10 লিটাৰ। চ' এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ বি, 10 লিটাৰ। তেনেকৈ যদি আমাক ৱাটাৰটো সোধোঁ, ৱাটাৰ কিমান হ'ব? মই আকৌ ওলাই দিছোঁ ৱাটাৰ কিমান হ'ব? 3x হ'লে কিমান হ'ব? 3 × 5/2 হয়নে। কিমান হ'ল? 15/2 মানে 7.5 লিটাৰ। বুজিলে? তেনেকৈ ওলাব লাগিব। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক। এ চাৰ্টেন চাম অফ মানি এট চিম্পল ইণ্টাৰেষ্ট at 13.5% per annum amounts to rupees 2502.50 after 4 years. Find the sum of money. যেতিয়া আমাক এইটো চব কুৱেশ্যনত আমাক দিয়া আছে এমাউণ্টটো, এইটো সদায় মনত থ'ব। এমাউণ্টছটো মানে দিয়া আছে যে এইটো হ'ল তাৰ এমাউণ্ট হয়। এইটো চিম্পল ইণ্টাৰেষ্ট বা প্ৰিন্সিপাল নহয়, এইটো এমাউণ্ট হয়। এতিয়া আমাক সুধিছে ফাইণ্ড দ্য চাম অফ মানি ইনভেষ্টেড, কিমান সি ইনভেষ্ট কৰিছিলে, মানে প্ৰিন্সিপালটো কিমান হয় তাৰ। ঠিক আছে, চ' আমাক দিয়া আছে এমাউণ্ট দিয়া আছে কিমান? 2502.50 আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে? 13.5% হৈ গ'ল। এতিয়া আমাক কি ওলাব লাগিব? এতিয়া আমাক চাওক কি ওলাব। প্ৰথম আমি SI টো ওলাই ল'ম হা। প্ৰথম SI টো ওলাই ল'লোঁ। চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কিমান হ'ল? P × R × T আছিলে হয়নে, /100। চ' প্ৰিন্সিপাল আমি নাজানো, প্ৰিন্সিপাল আমি P ধৰোঁ। ৰেট অফ ইণ্টাৰেষ্ট 13.5, টাইম কিমান দিয়া আছিলে? 4 /100 হৈ গ'ল। তো SI ইকুৱেল টু কিমান হ'ব? 13.5 × 4 যদি আমি ইনটু কৰোঁ কি হ'ব? 4 × 5 20, 0 2 কেৰি, 4 × 12, 13 14, 1 কেৰি, 4 × 4 54, 54.0 /100 হয়নে, মানে 54 P এটা থাকিব, 54 P/100। ইয়াতে আমি কেঞ্চেল নকৰোঁ একো, এনেকৈ থৈ দিওঁ। ঠিক আছে, এতিয়া আমাৰ নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক। এমাউণ্টটো দিয়া আছে। চ' এমাউণ্ট মানে কি হয়? এমাউণ্ট মানে আমি জানো যে প্ৰিন্সিপাল প্লাছ SI হয়নে, প্ৰিন্সিপাল প্লাছ SI। চ' এমাউণ্টটো কিমান দিয়া আছে? 2502.50 এইটো এমাউণ্ট দিয়া আছে। ইকুৱেল টু প্ৰিন্সিপাল আমি নাজানো আৰু SIটো আমি কি জানো? 54 P/100 হৈ গ'ল। এতিয়া কি কৰিলোঁ মই? ইয়াৰ LCM লৈ ল'লোঁ। 100 যদি মই LCM লওঁ কিমান হ'ব? 100P + 54P হয়নে, ইকুৱেল টু 2502.50 হৈ গ'ল। এতিয়া 100 + 54P কিমান হ'ব? 154P আৰু এইফালে কি হ'ব? 2502
0.50 ইনটু 100 100টো তাত ইনটু হৈ যাব হৈ গ'ল তে পি ভেলু কিমান আহিব 2502.50 ইনটু 100 ডিভাইডেড বাই 154 হৈ গ'ল ইনটু কৰি দিয়ক 100টো পইণ্টটো উঠি যাব ডিভাইডেড বাই 154 কিমান হ'ব এইটো এটা আপুনি কেঞ্চেল কৰিব পাৰে বা আপুনি জাষ্ট কৰি দিব পাৰে কিমান হ'ব এইটো ডাইৰেক্ট যদি আমি ইনটু কৰোঁ কিমান হ'ব এইটো আপুনি সলভ কৰিব ঠিক আছে এইটো মই হোমৱৰ্ক দিছোঁ এইটো সলভ কৰি এনচাৰটো মোক ক'ব ইয়াৰ মাজতে হ'ব এনচাৰটো কোনোবা এটা এইটো সলভ কৰিব ডিভাইড কৰি মোক কমেণ্ট ছেকশ্যনত এনচাৰটো ইয়াত লিখি দিব ঠিক আছে এইটো আপোনালোকৰ হোমৱৰ্ক থাকিলে চ' প্ৰিন্সিপালটো ওলাল মানে তাৰ ছাম অফ মানিটো ওলাই গ'ল জাষ্ট এইটো যি হয় এনচাৰ তাৰ ইয়াৰ মাজৰ অপশ্যন কোনোবা এটা হয় ঠিক আছে এইটো হোমৱৰ্ক কৰি ল'ব আপোনালোকে ঠিক আছে চ' আজি আমি ইয়াতে এৰিছোঁ চ' যোনটো ফৰেষ্ট ৰেঞ্জাৰত বেছি কুৱেশ্যন অহা নাছিলে 2022 যোনখন পেপাৰ আছিলে তাত এপ্টিটিউড ৰিজনিং বেছি নাছিলে এইকেইটাই আছিলে চ' ইয়াৰ পিছত মই নেক্সট ভিডিঅ' আপোনালোকৰ যোনটো ADR হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বাকী আছে সেইখিনি মই দি দিম ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব চ' থেংকছ এ লট